নমস্কাৰ ছাৰ, আমাৰ নমস্কাৰ। অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনালো। দৰ্শকৰ কাৰণে আপোনাৰ সমূহ এটা ইন্ট্ৰডাকশ্যন দিব। নমস্কাৰ, মই অপূৰ্ব ঠেকুৰীয়া। মই বিদ্যালয়সমূহৰ পৰিদৰ্শক হিচাপে মৰিগাঁও জিলাত কৰ্মৰত। আৰু আমি মৰিগাঁও জিলাখনত আমাৰ প্ৰায় ১৪০০ চৰকাৰী অধীনত বিদ্যালয় আছে আৰু তেনেকে আমাৰ প্ৰায় ২০০ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। আৰু আমি তাত প্ৰায় এবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছো। আৰু ইয়াৰ আগতে মই কামৰূপ জিলাত বিদ্যালয়সমূহৰ পৰিদৰ্শক হিচাপে আছিলো। ছাৰ, আজিকালি আমি দেখিছো যোনটো এডুকেশ্যন চিষ্টেম চলি আছে সেইটোৱে মানে ষ্টুডেণ্টছ বিলাকক বহুত ভেৰাইটি অফ মানে স্কিলছত সিহঁতক নাৰ্চাৰ কৰিব ট্ৰাই কৰি আছে। সেইটোৰ বিষয়ে আপোনাৰ কি মানে ধাৰণা? খুব ভাল কথা আপুনি সুধিছে। নতুন শিক্ষা নীতিত আমি দক্ষতা বিকাশৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো। আৰু তাত এই ধৰণে কথাবোৰ খুব সুন্দৰকে কোৱাও হৈছে। আৰু মই ভাবো যে বৰ্তমানৰ সময়ৰ লগত ৰজিতা খুৱাই আমাৰ উত্তৰ প্ৰজন্মক আমি তেওঁলোকক দক্ষতা সম্পন্ন কৰিব লাগিব। স্কিল বেছ তেওঁলোকৰ এডুকেশ্যন দিয়াৰ কাৰণে আমি এটা পৰিৱেশ ৰচনা কৰিব লাগিব। আৰু নিজৰ ভৰিত নিজে থিয় দিব পৰাকে যদি আমি গঢ়ি নুতুলো, আজি আমি দেখিছো যে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে স্কিল নোহোৱাৰ বাবে। মই অকল হাৰ্ড স্কিলৰ কথা কোৱা নাই, চফ্ট স্কিলৰ কথাও কৈছো। গতিকে একবিংশ শতিকাত আমাৰ যিবোৰ কৌশলৰ কথা কোৱা হৈছে বা আমাৰ দক্ষতাৰ কথা কোৱা হৈছে, এইবোৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস লোৱা হৈছে। আৰু বিদ্যালয়সমূহত তেনেধৰণৰ এটা পৰিকাঠামো তৈয়াৰ কৰিবলৈ চেষ্টা কৰা হৈছে। শিক্ষাগুৰুসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে যিসকল আমাৰ শিক্ষাৰ লগত জড়িত ব্যক্তি আছে, যিসকলে শিক্ষা ব্যৱস্থাটো আগবঢ়াই লৈ যাবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে, তাৰ ভিতৰত তেওঁলোকে স্কিল এডুকেশ্যনক গুৰুত্ব সহকাৰে লৈছে। আৰু সেই ধৰণে বিদ্যালয়সমূহ আগবঢ়াই নিবৰ কাৰণেও পৰিকল্পিত ৰূপত তেওঁলোকে ব্যৱস্থা লৈছে। হয় ছাৰ, আমি তাৰমানে এটা বস্তু নটিচ কৰো কি লাইক যেতিয়া মাল্টিনেশ্যনেল কোম্পানীজ বিলাকত ষ্টুডেণ্টছ বিলাক যায়, সিহঁতে মানে এমপ্লয়িবিলিটি বুলি এটা যোনটো কথা আছে সেইটো সিহঁতে খুব ভালকে নেদেখে বুলি কয়। সেইটোৰ কি কাৰণ হ'ব পাৰে? দুটা কথা আছে ইয়াতে। প্ৰথম কথাটো হ'ল যে যিকোনো এটা মাল্টিনেশ্যনেল কোম্পানী বুলি কোৱাৰ লগে লগে তেওঁলোকে এটা প্ৰফিট মেকিঙৰ এটা তেওঁলোকৰ এংগল থাকে। আৰু তেওঁলোকে সেইসকল মেন পাৱাৰ ল'ব বিচাৰে যিসকল মেন পাৱাৰ তেওঁলোকৰ কাৰণে ৰিচোৰ্চ হয়। ত' এটা ৰিচোৰ্চ গ্ৰুপ তেওঁলোকে বিচাৰে যিটোৰ যোগেদি তেওঁলোকৰ কোম্পানীৰ আৰ্নিংটো বা তেওঁলোকৰ প্ৰফিটটো বেছি হ'ব পাৰে বা তেওঁলোকৰ প্ৰডাকশ্যন কোৱালিটি প্ৰডাকশ্যন তেওঁলোকৰ হ'ব পাৰে। গতিকে সেই সূত্ৰে তেওঁলোকে যিসকল মেন পাৱাৰ বিচাৰিব, তেওঁলোকে সেই মেন পাৱাৰ সকলৰ সেই কোৱালিটি থাকিব লাগিব, সেই ধৰণৰ ৰিচোৰ্চ থাকিব লাগিব। আৰু আমাৰ শিক্ষা ব্যৱস্থাৰ যোগেদি আমি যিসকলক আমি শিক্ষিত কৰি আছো, আমি জেনেৰেলি তেওঁলোকক বেচিক এডুকেশ্যনবোৰ তেওঁলোকক আমি প্ৰদান কৰো। আৰু কোম্পানীৰ যিটো নিড আৰু আমাৰ শিক্ষাৰ ব্যৱস্থাৰ যিখিনি আমাৰ ধৰক চিলেবাছ থাকে, কাৰিকুলাম থাকে, হয়তো তাৰ মাজত কিছু ব্যৱধান আছে। লাহে লাহে এইবোৰ নোহোৱা হৈ আহিছে। দ্বিতীয় কথাটো হ'ল যে আমাৰ কোম্পানীৰ যিবোৰ নিড সেইবোৰ আমাৰ বিদ্যালয় বা আমাৰ মহাবিদ্যালয় পৰ্যায়ত তেওঁলোকে যিবোৰ পাঠ্যক্ৰম ৰাখে তাত ৰিফ্লেক্ট হ'ব লাগে। আৰু আপুনি আৰম্ভণিতে কৈছে যে স্কিল এডুকেশ্যনৰ ক্ষেত্ৰত কোনোবা এগৰাকী যদি স্কিল হয়, এতিয়া আজি আপুনি অকল তেওঁ মাৰ্কশ্বিট কেইখন লৈ গ'লেই নহ'ব। কাৰণ কোম্পানী এটাত তেওঁ বিভিন্ন ধৰণৰ মাল্টি টাস্কিং তেওঁৰ কেপাচিটি থাকিব লাগিব। মাল্টি টাস্কিং কেপাচিটি থাকিবলৈ হ'লে তেওঁ বিভিন্ন ধৰণৰ স্কিল ডেভেলপ কৰিব লাগিব। এতিয়া বিভিন্ন কোম্পানী আমাৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ প্ৰত্যক্ষভাৱে ৰাখে। বিভিন্ন ধৰণৰ কোম্পানী আমাৰ ইভেন পলিচি মেকিঙতো এই কথাবোৰ উত্থাপিত হৈছে। আৰু আমি বিভিন্ন প্ৰগ্ৰেম বা বিভিন্ন এক্টিভিটিজ দেখিছো যিবিলাকৰ যোগেদি কোম্পানীত প্ৰয়োজন হোৱাকে আমাৰ ৰিচোৰ্চ পাৰ্চন আমি ডেভেলপ কৰি আছো। ছাৰ, আপুনি মাৰ্কশ্বিটৰ কথাটো যোনটো ক'লে খুব ভাল কথা ক'লে। আপুনি ভাবে নেকি আমাৰ যোনটো এক্সামিনেশ্যন চিষ্টেম, সেই এক্সামিনেশ্যন চিষ্টেমটোৱে এটা ষ্টুডেণ্টক জুখিবৰ কাৰণে চাফিচিয়েণ্ট হয় নেকি? চাওক, এই বিষয়টোত অলপ বিতৰ্ক আছে, কিন্তু মই কওঁ যে বৰ্তমানৰ পৰিস্থিতি সাপেক্ষে এই যিটো পদ্ধতি আছে এইটো একেবাৰে বেয়া নহয়। ই কিছু পৰিমাণে, কাৰণ যেতিয়া আপুনি ইউনিভাৰ্চেলাইজেশ্যনৰ কথাটো ক'ব, যেতিয়া সকলোকে আপুনি এডাল স্কেলেৰে জোখাৰ কথা ক'ব, তেতিয়া আপোনাক এনেকুৱা ধৰণৰ এটা স্কেল লাগিবই যি স্কেলেৰে আপুনি অন্ততঃ বেছখিনি উলিয়াই আনিব পাৰে। কিন্তু এইটোৱে সৰ্বশেষ নহয়। আপুনি যদি সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰে, এজন ল'ৰা হয়তো তেওঁ মানে কোনোবা এটা
বিষয়ত তেওঁ বেয়া হ'ব পাৰে, কিন্তু অইন এটা বিষয়ত হয়তো ভাল। তেওঁ গণিতত বেয়া হ'ব পাৰে, তেওঁ মিউজিকত ভাল, তেওঁ হয়তো ছচিয়েল ৱৰ্কত ভাল, তেওঁ হয়তো বিজ্ঞানত বেয়া। গতিকে আমি তেওঁৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিটো ব্যৱস্থাপনা গঢ়ি তোলা হৈছে, তাৰ যোগেদি তেওঁক প্ৰকৃত মূল্যাংকন কৰিবলৈ নিশ্চিতভাৱে আমাৰ ইভালুৱেশ্যন পদ্ধতিত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন থাকিব। আৰু সেই পৰিৱৰ্তন নতুন শিক্ষানীতিয়ে খুব সুন্দৰভাৱে ৰেখাপাতো কৰিছে। আৰু আমি দেখিবলৈ পাইছো যিটো আমাৰ তেওঁলোকৰ যিটো কিউমুলেটিভ প্ৰগ্ৰেছ ৰিপৰ্ট আমি যিটো চাওঁ তেওঁলোকৰ ষ্টুডেণ্টসকলৰ, তাত এই কথাবোৰ গুৰুত্ব সহকাৰে লোৱা হয়। আৰু মই ভাবো যে আমি তেওঁলোকক তেনেধৰণে ইভালুৱেট কৰিব লাগিব, যাতে তেওঁলোকক প্ৰকৃতপক্ষে জোখা হয় তেওঁলোকৰ কোৱালিটি, আৰু সেই কোৱালিটি লৈ যাতে তেওঁলোকে নিজেও যাতে কৰ্মক্ষেত্ৰত জীৱন জীৱিকাৰ বাবে ওলাই যাবৰ কাৰণে তেওঁলোকে সাহস আৰু এই ধৰণে আত্মবিশ্বাস পাব পাৰে। স্যাৰ আপুনি যিখিনি কথা ক'লে, মানে আমি আগতে দেখিছিলো গুৰুকুলৰ দিন যেতিয়া আছিলে, তেতিয়া প্ৰত্যেকটো ষ্টুডেণ্টে মানে এটা ইণ্ডিভিজুৱেল এটেনশ্যন পাইছিলে। চ' তেওঁক মানে জুখিবৰ কাৰণে তেওঁ কি বস্তুত ভাল সেইটো মাখি ওলাইছিলে মানে। এতিয়া আমি অলপ দেখো কি ক্লাছৰুমৰ চাইজটো যেতিয়া ডাঙৰ হৈ যায়, সেই ইণ্ডিভিজুৱেল এটেনশ্যনটো নোপোৱা হয়। সেইটো বিষয়ে মানে আপোনাৰ কি ধাৰণা? ইয়াৰে আৰু দুটা কথা আহিব। প্ৰথম কথা হ'ল যে আমি যেতিয়া গুৰুকুল শিক্ষা ব্যৱস্থাটো কওঁ, তেতিয়া আমাৰ শিক্ষাৰ্থীৰ সংখ্যা তেনেই নগণ্য আছিলে। আৰু তেতিয়া আমি প্ৰতিগৰাকী ছাত্ৰকে আমি এটেনশ্যন দিয়াৰ কাৰণে যিগৰাকী আমাৰ গুৰু আছিলে বা যি 2-3 গৰাকী গুৰু আছিলে তেওঁলোকৰ কাৰণে সুবিধা হৈছিলে। এতিয়া আমি সকলোৰে বাবে শিক্ষা কৰিলো, অৰ্থাৎ কোনো ল'ৰা ছোৱালী আমাৰ বিদ্যালয় বহিৰ্ভূত হৈ নাথাকে। গতিকে আকাংক্ষিতভাৱে ক্লাছৰুমত ল'ৰা ছোৱালীৰ সংখ্যাটো বাঢ়িব। কিন্তু আমি বিভিন্ন টেকনলজিৰ সহায়ত বা বিভিন্ন মনিটৰিং মেকানিজিমৰ সহায়ত আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমি এটেনশ্যন দিবই লাগিব। কাৰণ ইণ্ডিভিজুৱেলি আমি যদি এটেনশ্যন নিদিওঁ, তেতিয়াহ'লে তেওঁলোকক আমি তেওঁলোকৰ যিটো গ্ৰোথ, তেওঁলোকৰ যিটো ডেভেলপমেণ্ট, এইটো আমি ভালকে জুখিবলৈ নোৱাৰিম বা সেই ধৰণে আমি আগবঢ়াই লৈ যাবলৈ নোৱাৰিম। মই ভাবো যে আমাৰ এতিয়া যিহেতুকে টেকনলজিৰ ব্যৱহাৰ খুব সুন্দৰভাৱে হৈছে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ শিক্ষাগুৰুসকলক মাল্টি গ্ৰেড টিচিঙৰ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। ত' তেওঁলোকে বিভিন্ন গ্ৰেডত বা বিভিন্ন লেভেলৰ ষ্টুডেণ্টক তেওঁলোকে একেলগে চাব পৰাকে বিভিন্ন ধৰণৰ আৰ্হি আছে। চ' সেই ধৰণৰ আৰ্হি তেওঁলোকে এপ্লাই কৰি সকলো ছাত্ৰ ছাত্ৰীক এটেনশ্যন দিব লাগে, আৰু এইটো খুব গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে। মই ভাবো সেইটো শিক্ষক আৰু ছাত্ৰৰ এটা যিটো সংযোগ, এই সংযোগটো খুব দৃঢ় হ'ব লাগে। স্যাৰ আপুনি যেনেকে টেকনলজিৰ কথা ক'লে, এতিয়া আমি আজিকালি দেখিছো মানে চবে শিক্ষাটো গ্ৰহণ কৰিবৰ কাৰণে খুব অনলাইন চৰ্চেছৰো মানে সহায় লোৱা হৈছে। এই অনলাইন যিখিনি টেকনলজি ওলাইছে, সেইটোৱে কেনেকেনো শিক্ষা গ্ৰহণ কৰিব আমাক সহায় কৰিছে? ডেফিনেটলি আপুনি যিটো প্ৰথম ইয়াৰ আগতে যিটো কথা ক'লে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে, মই মনিটৰিঙৰ কথাটো ক'লোৱে। আজি আপুনি অসমৰ কথাটোকে চাওক, যে আমাৰ শিক্ষা হেতু এপৰ যোগেদি আজি শিক্ষকসকলৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ, তেওঁলোকৰ যিখিনি তেওঁলোকৰ শিক্ষাগুৰুসকলৰ বিশেষকে যিখিনি লিভকে আদি কৰি সুবিধা আছে, সেয়াও শিক্ষা হেতু এপৰ যোগেদি কৰা হৈছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকক শৈক্ষিক চাপোৰ্ট দিবৰ কাৰণে, শৈক্ষিক সমৰ্থন দিবৰ কাৰণে শিক্ষা হেতুৰ উপৰিও যেনেকে দীক্ষা প্লেটফৰ্ম আছে, সেই দীক্ষা প্লেটফৰ্মৰ যোগেদি আমাৰ টেলি এডুকেশ্যন আছে, এতিয়া টেলি এডুকেশ্যনৰ যোগেদি, গতিকে বিভিন্ন প্লেটফৰ্মৰ যোগেদি তেওঁলোকক চাপোৰ্ট দিবলৈ বিচৰা হৈছে। আৰু মই ভাবো যে কভিডৰ পিছত যিহেতুকে এতিয়া ব্লেন্ডেড মুড অফ এডুকেশ্যন আহি গ'ল, আমি হাইব্ৰিড মুড বুলি কয় বা ব্লেন্ডেড মুড বুলি আপুনি ক'ব পাৰে। চ' আমাৰ অনলাইন আৰু অফলাইন, আগতে অনলাইনৰ কথাটো আমাৰ কাৰণে অলপমান আচহুৱা আছিলে, যে মোবাইলত আমি কেনেকে পাঠ গ্ৰহণ কৰিম, আমি কেনেকে টেলি এডুকেশ্যনৰ যোগেদি বা আমি ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি কেনেকে আমি পাঠ গ্ৰহণ কৰিম, যদিও বা টিভি আমি ইউজ কৰিছিলো, কিন্তু এতিয়া সেই বস্তুটো অকণমান ব্যাপক বা বিস্তাৰিত ৰূপত হৈছে। আৰু লাহে লাহে সকলোৱে এই গোটেই মাধ্যমটোৰ সৎ ব্যৱহাৰৰ কাৰণে সকলোৱে মানে তাৰ যিখিনি কৰণীয় আছে সেইখিনি বুজি উঠিছে, আৰু শিক্ষাৰ্থীসকলেও এই কথাখিনি বুজি উঠিছে। আৰু যিহেতুকে আমাৰ শিক্ষাগুৰুসকল প্ৰায় প্ৰশিক্ষিত হৈ উঠিছে, তেওঁলোকে বুজি পাইছে, গতিকে টেকনলজিৰ এতিয়া অদূৰ ভৱিষ্যতে ব্যাপক ইউজ হ'ব আৰু হ'বলৈ গৈ আছে। গতিকে আমাৰ শিক্ষাগুৰুসকলে তেনেকে তেওঁলোকে সকলো ফালৰ পৰা প্ৰস্তুত হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলকো প্ৰস্তুত কৰাব লাগিব। মই ভাবো যে ICTৰ যোগেদি আমি যিটো দান প্ৰক্ৰিয়া, পাঠ গ্ৰহণ প্ৰক্ৰিয়া আৰু বেছি ফলপ্ৰসূ হ'ব। আমি যোনটো মানে এডুকেশ্যন টেকনলজি প্লেটফৰ্ম বুলি যে কওঁ, এডটেক প্লেটফৰ্ম বুলি কওঁ, সিহঁতে কোনখিনি এৰিয়াতনো পিছ পৰি আছে আৰু কেনেকে মানে বেটাৰ কৰিব পাৰে? আমি যদি চাওঁ অসমৰ প্ৰেক্ষাপটত চাওঁ বা মই মৰিগাঁও জিলাৰ প্ৰেক্ষাপটত চাওঁ, আমাৰ এতিয়াও কিছুমান শ্বেডো এৰিয়া আছে য'ত আমি হয়তো নেটৱৰ্ক ইছ্যু থাকিব পাৰে,
এতিয়াও এনেকুৱা এৰিয়া আছে য'ত হয়তো আমাৰ পেৰেণ্টছৰ যিটো তেওঁলোক যিমানখিনি ইলেক্ট্ৰনিক ডিভাইচ মোবাইলকে আদি কৰি তেওঁলোকে সিমানখিনি এফৰ্ড কৰিব পৰাকে হয়তো নাই। গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত আমি টেকনলজিৰ ইউজৰ ক্ষেত্ৰত আমি যদি ইণ্ডিভিজুৱেল ইউজৰ ক্ষেত্ৰলৈ গুচি যাওঁ তেতিয়া কিছুমান কঠিনতা আছে। কিন্তু ক্লাছৰুমত যিহেতুকে টেলি এডুকেশ্যনৰ বা তেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰিব বিচৰা হৈছে বা দিয়া হৈছে, গতিকে ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক সকলোকে সামৰা হ'ব। আৰু এটা বিষয় আছে যিহেতুকে ইয়াত কন্টেন্ট আমি ব্যৱহাৰ কৰো, চ' কন্টেন্টবোৰ কোৱালিটি কন্টেন্ট হ'ব লাগিব। আৰু আমাৰ যিটো অফলাইন আৰু অনলাইনৰ যিটো চিনক্ৰনাইজেশ্যন বুলি কয়, যিহেতুকে টিচাৰে কেনেধৰণে পঢ়াইছে তাত যদি এটা কণ্টিনিউৱাছ ফ্ল' নাথাকে তেতিয়াহ'লে শিক্ষাৰ্থীৰ কাৰণে অসুবিধা হয়। তেওঁলোকৰ মাজত যাতে মানে শিক্ষা গ্ৰহণত অসুবিধা নহয়, গতিকে এডুকেশ্যনেল টেকনলজিৰ প্ৰপাৰ ইউজ হ'ব। কিন্তু আমাৰ যিটো অফলাইন মোডত আমি যেনেধৰণে এতিয়া পঢ়াই আছো বা অদূৰ ভৱিষ্যতেও এই ধৰণে আমি পাঠদান প্ৰক্ৰিয়াটো অব্যাহত ৰাখিব লাগিব, তাৰ মাজত এটা চিনাৰ্জি থাকিব লাগিব। মই ভাবো সেইটো আমি গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশ, যাতে টেকনলজিও ব্যৱহাৰ হ'ব, শিক্ষাগুৰুসকলৰ যিটো ইম'চনেল তেওঁলোকৰ যিটো এটেচমেণ্ট, ইম'চনেল কানেক্টিভিটি সেইটোও থাকিব, আৰু এটা ফলপ্ৰসূ পাঠদান আৰু পাঠ গ্ৰহণ প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিব। মানে এতিয়া টেকনলজিটো যাতে চব ষ্টুডেণ্টলৈকে গৈ পায় আৰু চবে যাতে শিক্ষা গ্ৰহণ কৰা মাধ্যম এটা দেখি পায় তাতে, সেইটোৰ কাৰণে গভমেণ্টৰ কেনেকুৱা এটা ৰোল থাকিব? মই ইতিমধ্যে আপোনাক কলো যে আমাৰ অসম চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে টেলি এডুকেশ্যনৰ কথা কলো মই, ICTৰ কাৰণে কম্পিউটাৰকে আদি কৰি বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে। আৰু বিভিন্ন অনা চৰকাৰী সংগঠনো আগবাঢ়ি আহিছে। মই দেখিবলৈ পাইছো তেখেতসকলেও নিজৰ নিজৰ পৰ্যায়ত এনেকুৱা ধৰণৰ শৈক্ষিক সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে। আৰু শিক্ষাগুৰুসকলে তেওঁলোকে কন্টেন্ট নিজে নিজে বহুত ডেভেলপ কৰিছে, গতিকে সেই কন্টেন্টবোৰ তেওঁলোকে ক্লাছৰুমত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে। মোবাইলৰো ব্যাপক ব্যৱহাৰ হৈছে। গতিকে টেকনলজি সেই ধৰণে আমাৰ পাঠদান প্ৰক্ৰিয়াত পাঠ গ্ৰহণ প্ৰক্ৰিয়ালৈ সোমাই গৈছে। আৰু মই ভাবো অসম চৰকাৰে যি পদক্ষেপ লৈছে বিশেষকে টেলি এডুকেশ্যনৰ যোগেদি, আৰু আমাৰ প্ৰায় সকলোবোৰ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী সামৰি এই ধৰণৰ এটা প্ৰচেষ্টা লোৱাই হৈছে। গতিকে ইয়ে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। ছাৰ, আজিকালি আমি দেখো শাৰ্ক টেংকৰ দৰে বহুত মানে শ্ব' বহুত পপুলাৰ হৈ গৈছে, আৰু মানে ইকনমিটো ডেভেলপ কৰিবৰ কাৰণে আমাৰ খুব এণ্টাৰপ্ৰেনাৰ্ছৰ বহুত দৰকাৰ। ত' সেই এণ্টাৰপ্ৰেনাৰিয়েল মাইণ্ডছেটটো ডেভেলপ কৰিবৰ কাৰণে এডুকেশ্যনৰ কেনেকুৱা এটা ৰোল থাকে? আমাৰ এই কথাটো আগতে আছিলে, আৰু আপুনি যদি আমাৰ মহামানৱ মহাত্মা গান্ধীৰ বেচিক এডুকেশ্যনৰ কথালৈ যায়, চ' তেখেতে যি আমাৰ নাৰী তালিমৰ কথা কৈছিলে বা বেচিক এডুকেশ্যনৰ কথা কৈছিলে, তাত আমি হাতে কামে শিক্ষা গ্ৰহণৰ কথাটো তেখেতে খুব সুন্দৰকে কৈছিলে। আৰু যি শিক্ষাই আচলতে আমাৰ জীৱন জীৱিকাত নিজে নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে আমাক প্ৰস্তুত কৰি তোলে। আৰু বৰ্তমান শিক্ষানীতিয়ে এই কথাটো দোহাৰিছে, আৰু সেই ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰণ আমি দেখিবলৈ পাইছো যে চাকৰিৰ যিখন ক্ষেত্ৰ সেইখন সংকুচিত হৈ আহিছে, আৰু স্বাভাৱিকতে সেইখন সংকুচিত হৈ আহিব। গতিকে আমি যদি নিজৰ জীৱন জীৱিকাৰ যদি পথৰ সন্ধান আমি এই যি শিক্ষা ব্যৱস্থাত তাক যদি আমি সেইটো সম্পৃক্ত কৰিব নোৱাৰো, আৰু শিক্ষাৰ্থীসকলক যদি সেই ধৰণে আমি তেওঁলোকক পথৰ সন্ধান দিব নোৱাৰো, তেতিয়াহ'লে আমি বহুখিনি হয়তো সম্পদ হেৰুৱাব লাগিব। মই আশা কৰিম যে আপুনি যেনেকে ক'লে যে আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনে তেওঁলোকে উদ্যোগ লৈছে, আমাৰ বিভাগেও উদ্যোগ লৈছে, আৰু ৰাইজেও আগবাঢ়ি আহিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, অভিভাৱকসকলে সেই মানসিকতা ৰাখিব লাগিব যে মোৰ ল'ৰাটো যে সদায় ডাক্তৰে হ'ব লাগিব, মোৰ ল'ৰাটো যে সদায় ইঞ্জিনিয়াৰে হ'ব লাগিব, তেনেকুৱা কোনো কথা নাই। তেওঁ এজন ভাল ব্যৱসায়ী হ'ব পাৰে, তেওঁ এজন ভাল কৃষি কৰ্ম কৰা ব্যক্তি হ'ব পাৰে, তেওঁ এজন ভাল মৎস্য পালক হ'ব পাৰে, তেওঁ এজন ভাল আমাৰ নতুনকে আজি এতিয়া ধৰক বিভিন্নজনে তেওঁলোকে বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি উঠিছে, ফুলৰে উদ্যোগ হ'ব পাৰে, তেওঁলোকে ধৰক মাটিৰ পাত্ৰৰে উদ্যোগ হ'ব পাৰে। চ' এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আমাৰ অভিভাৱকসকলে নিজৰ সতি সন্ততিক আগবঢ়াই দিবৰ কাৰণে প্ৰস্তুত হ'ব লাগিব। আমি যিটো অল্ড এজ মাইণ্ডছেট বুলি কয় বহুতে, সেইটোৰ পৰা অকণমান আঁতৰি আহিব লাগিব, আৰু বৰ্তমানৰ সমাজখনে কি বিচাৰিছে সেই দৃষ্টিকোণেৰে আমি আমাৰ নিজৰ প্ৰজন্মক আগবঢ়াই দিব লাগিব। আমি সামৰণি কৰো। আমাৰ লগত কথা পতাৰ কাৰণে ধন্যবাদ। থেংক ইউ ছ' মাছ।